গোটেই গা বিষ হৈছে বুলি কৈছে নগেনে জাৰিবলৈ বিহলঙনি বিচাৰি গৈছে তুমি আকৌ একো গমেই নোপোৱা যে হেই এই নগেনটো আকৌ কৰ বেজুলাল তাই যদি কিবা হৈছেও তাইতো মোক আজিলৈকে একো কোৱা নাই বাহ এনেকুৱা গৃহস্থ প্ৰথম পাইছোঁ পানী ঠাইত গৰমত গাখীৰ দিছং অ' গাখীৰ গিলাচ কি হ'ল খালাং আৰু চুপ মোৰ মূৰত খুট মাৰিছ আৰু তোৰ কিমান নোট আনিবলগীয়া আছে লগৰ ছোৱালীৰ পৰা ভাল নোট মুখস্থ কৰিছ আমি সইব কত প্রেমের জাহালারে আরে ও গেদির মা আরে ও গেদির মা এই যে অল্লভ ককাইখন শুনকচোন আপনার লগত যেন একটা ডাঙৰ আলাপ মাৰিব লগা আছে তোৰ মোৰ এতিয়া একো কথা পাতিবলগীয়া নাই দেত্ৰী শুনকচোন আপোনাৰ লগত যেন আমাৰ একটা লেম্পিটেন কথা আছে হেই মোৰ এই মুহূৰ্তত লেম্পটেন কথা শুনাৰ ধৈৰ্য নাই মই বহুত টেনচনত আছো যা এই যে ককাইখন হেতু কথাটো না আপুনি আমাক আগতে ক'ব লাগে না আপোনাৰ যদি কিছু টেনশন আছে আমাক কইতে লাগে আপোনাৰ সারা টেনশন যেন দূর হয়ে যাইব মই মৰিবলৈ ওলাইছো হল হায়রে আল্লাহ এটা কি কথা কইলো না 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 বাবা গো আমি কিছু একটা কাজ করতে লাগবো হে আল্লাহ এই যে অল্লভ ককাই হেই শুনকচোন হায়রে আল্লাহ এই লাটুম ককাই বহুত ডাঙৰ কথা হৈছে এই কি কিয় চিঞৰ বাখৰ কৰি আহিছ নকব আৰু বহুত ডাঙৰ কথা হৈছে হেৰো কি ডাঙৰ কথা হ'ল এই যে অৰ্ণৱ দাসেন অৰ্ণৱ দাৰ কি হ'ল হেটাছেন সুইসাইড করতে কইছে জানে নাকি হে কথা কোন যেন শুনিছো আমার মানে কি কথা ক আৰু তুক কোনে কৈছে বেলেগে কইতে লাগে নাকি হে অৰ্ণৱ ককাই যেন বহুত দুখত আমাক কথাটো কৈছে আৰু যেন কঙত গুচি গৈছে আমাৰ যেন কিছু কথাই শুনা নাই কি তেতেৰি তই ৰাখিব নোৱাৰিলি আল্লাহ আমাৰ ফাঁসলি আছে যেন মানুহৰ জীৱনতকে তাৰ চব্জি ডাঙৰ হ'ল তকল চব্জি আল্লাহ কথা কোন বাল কৰি বুজি নাপাই হে কিমান টেনশন কৰিছো সেই টেনশনতে আমি আশকুরতে আষ্টাত মাৰিব পাহৰি গৈছো ডট বেটা ঠকন্দা এই মফিজুলে পাগল কৰি দিছে বুজিছেনে মফিজুলে পাগল কৰিছে তোমাক এই অৰ্ণৱ দাক দেখিছিল নেকি নাইতো মই হস্পিটেলৰ পৰা আহি আছো কিয় কি হ'ল এ মফিয়ে কৈছে অৰ্ণৱ দা হেনো সুইচাইড কৰিবলৈ গৈছে কি কি কথা কোৱা হে অৰ্ণৱ ইমান ফটোৱা নেকি জানো মানুহটোক লগ নোপোৱা দেখি টেনচনো লাগিছে নহয় ইফালে ফুলো চুইচ অফ কিহৰ কাৰণে কি হৈছে মফিয়ে কি কৈছে সি কৈছে অৰ্ণৱ দা তামাম খঙত আছে আৰু তাক মৰিবলৈ যাওঁ বুলি কৈছে অৰ্ণৱৰ চাগে কিবা কথাত খং উঠি আছে বাৰু য'ত থাকিব পাৰে তুমি এপাক বিচাৰা ময়ো ঘৰৰ পৰা আহোঁ কি ঠিক কিজানি মূৰ্ছনাৰ সৈতে কিবা লাগিছে মই কথাটো গম লৈ যাওক যোৱা ঘৰত সোমাই থাক আজিৰ পৰা ওলাই নাযাবি যোৱা দেখিলে ঠেং কাটিম তোৰ কি হ'ল জীয়াৰাই ৰাস কেলি কৰি আছে শেষ কৰি দিলে মোক কি ঐ কলে গৈছিলি কাম উটো কৰি থাকা ঘৰত মই মানুহটো ঘৰৰ পৰা ওলাই যোৱা দেখিলে ৰাসলীলা আৰম্ভ হৈ গ'ল ৰ'বচোন ৰ'ব ইমান হুলস্থুল নকৰিবা মানুহে শুনিলে কিমান ভাবিব তুমি বৰবাদ কৰিছা চব দুৱাৰ মাৰি সোমাই থৈ দিবা এইবাৰ যদি কিবা গণ্ডগোল কৰে কাটি পেলাম কৈ দিলো আৰু ইয়াক হেৰি ৰ'বচোন মই আপোনাক কাবৌ কৰিছো আপুনি লোকৰ ঘৰত গৈ কাজিয়া নকৰিবগৈ এইক মই বুজাম আৰু নুবুজিলে তাইক মই পিটন দিম দাদা ভাত খালে নাই খোৱা এই কুকুৰহঁতে ভালকৈ জীয়াই থাকিবলৈ নিদিওঁ বুলি ভাবিছে বুজিছো আপোনাৰ খং উঠি আছে খং নহয় বুজিছা দৰকাৰ হ'লে এইবাৰ জেল খাম কিন্তু কাকো সুদাই নেৰিম দাদা কিবা এটা যে বেয়া হৈছে গম পাইছো আপুনি অকণ ধৈৰ্য ধৰকচোন মানে কি ধৈৰ্য ধৰা কথা কোৱাহে এইখন ঘৰক একেবাৰে শেষ কৰি দিছে এই কুকুৰটো আৰু যাতে তোমাৰ লগত ইয়াত লেকচাৰ মাৰিবলৈ অহা নাই দেখোঁ মোক শেষ কৰি দিছে মোৰ তেজ খাইছে ক'ত কি চুৰ কৰিলি ঐ ৰ গুলিয়াই দিম
মই ইমাৰ্জেঞ্চি কামত তাক ঘূৰি আছো মোক সময় নাযাওক ইমান বৰকৈ লাগিছে যদি জংঘললৈ সোমাই নিদিয় কিয় ইমান দৌৰা দৌৰিলে ৰ কিয় ৰ বিয়েন্দা এতিয়া ধেমালি কৰিবলৈ সময় নাই আৰে মই অৰ্ণতাকে বিচাৰি আহিছো মফিয়ে কৈছে তেওঁ বোলে মোক কথা পাতিবলৈ সময় নাচাওঁ আৰে ঐ ৰ বুলি কৈছো নাই আৰে কথাটো শুনিছেনে বৰ সৰ্বনাশ হ'ব এতিয়া ন এইজনী আগনাই গুৰি নাই কি কথা কিছুমান ক নহয় মোক এইমাত্ৰ মফিদুলেহে ক'লে ৰাস্তাত কি ক'লে সুইচাইড কৰিব খুজিছে বোলে মই হে কিনো কথা কিছুমান কয় আপুনি কিয় কৰিব কেছটোতো আপোনাক লৈ হোৱা নাই মূৰ্ছনাৰ কাৰণেহে ন মূৰ্খজনী এজনী কি হৈছে মই একো নাজানো তোক মফিয়ে কি কৈছে তই মোৰ আগত ভালকে ক মানে অৰ্ণৱে হেনো সুইচাইড কৰিবলৈ গৈছে কি আনন্দা লাটু ঐ কি কথা হে দুইটাই মিলি কি ঘটনা কৰিলি সঁচা কথা কওক ৰ'ব য'তে ত'তে পুলিচ কি নেদেখুৱাব মোৰ দেউতা উকিল হয় আনন্দা কি কৰিছে আপুনি এইবোৰ কি হ'ল মানে কি কৰিছো কিহৰ কাৰণে আপুনি সুইচাইড কৰিব কাৰ কাৰণে কৰিব কি মানে কেছ গহীন নিশ্চয় ইহঁতে কিবা ঘেলেক পেলেক কৰিছে এজনী ছোৱালীৰ কাৰণে এজনী ছোৱালীৰ বাপেকে আপোনাক কিবা বেয়াকে ক'লে সেই বুলি কি আপুনি চুইচাইড ঐ মোৰ ঘৰতে জেং কৰিছতো মোৰ একমাত্ৰ ভতিজাজনীৰ বদনামৰ কাৰণে চুইচাইডৰ নাটক কৰিছতো তাইৰ যদি তোৰ কাৰণে কিবা ক্ষতি হয় নহয় কৈ থলো কিন্তু এইবোৰ আকৌ কি নাটক হ'ল মই কাক কেতিয়া চুইচাইড কৰিম বুলি ক'লো লাটু তুমিও আৰে মুফিৰ আগত আপুনি কৈছে সি মোক দৌৰি দৌৰি আহি কৈছেহি মই আপোনাক কিমান বিচাৰিছো মই এইবোৰ কৰিব পাৰো জানো মুঠতে মোৰ শেষ কথা মোৰ ঘৰৰ বদনাম মই সহ্য নকৰিম চাওক যি টি কথা নক'ব হা দম কি কৰি আহিছ ক একো কৰা নাই মই মূৰ্ছনাক ভাল পাওঁ আৰু পায়ে থাকিম হা তোৰ ইমান খা ভাল পোৱাত কোনো পাপ নাই অনন্তা তাই কোনোদিন তোৰ নহয় তাই মোক পাহৰিব নোৱাৰে আৰু ময়ো নোৱাৰো আৰু জীৱনত যদি কেতিয়াবা বিয়া পাতো তাইকে পাতিম ঘৰৰ পৰা আজি হোৱাৰ কোনো লক্ষণ নাই নো চিন্তা हम है ना ধুনীয়া প্লেনিং বনাম এবাৰ তোৰ প্লেনিঙে আগতেও জলুকা পানী খুৱাই থৈছে পানী আকৌ স্বাস্থ্যৰ কাৰণে ভাল আৰু ফেইলাৰ অফ দি পিলাৰ অফ ছাকচেছ সংস্কৃতত কলি নুবুজিলে চব সংস্কৃত হয় বাহ 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 অমৰাৱতী বাহ এ বাহ 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 অমৰাৱতী বাহ 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 অমৰাৱতী বাহ এ বাহ 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 অমৰাৱতী বাহ বাইদেউ এইটো কিন্তু বৰ ডাঙৰ কথা হ'ব ন মোৰ মানে মূৰ চুৰ গৰম হৈ গৈছেগে হেৰি ফ্ৰিজত আইচ মানে বৰফ আছে নেকি তোৰ মূৰটো নহয় এতিয়া যদি অৰ্ণৱে সুইচাইড কৰে এইডাল কিন্তু বৰ ডেঞ্জাৰ কেছ হ'ব ন সিনো বাৰু ল'ৰা মানুহটো হয় কিয় মৰিব লাগে তাতকে আমি কোনো গম নোপোৱাকে মূৰ্ছনাক লৈ যাওঁ মানুহে শুনিলে কথাটো বেয়া হ'ব মুফিৰ কথাটো শুনি মোৰ যে বুকুখন চিৰিংকৈ মাৰিছে বাইদেউ নহ'লে সকলোৰে ভালৰ কাৰণে আমি সকলোৱে মনে মনে মূৰ্ছনাক পলুৱাই পঠাই দিওঁ দিয়ক বল ভিতৰলৈ বল তই আহি ইয়াত এনেকৈ ৰৈ আছ যে নাই এনেই কিবা চিন্তা কৰি থকা নিচিনা লাগিছে কি হ'ল ৰ'বা মা বিশ্বদাৰ ঘৰত কিবা লাগিছে নেকি মূৰ্ছনাক মাৰপিট কৰিছে যেন পাওঁ কি কি লাগিছে ক'ব নোৱাৰো হুলস্থুল শুনিহে গাভৰু ছোৱালীজনীক মাৰপিট কৰিছে যে কথাটো কি ৰবি মই সুধি আহোঁ ৰ'বা মা তুমি এতিয়া যাব নালাগে কি কথা কি বতৰা বা তুমি গ'লে বেয়া হ'ব নেকি মই সেই ভাবিহে ইয়াত ৰৈ আছো তথাপি এতিয়া গ'লে মূৰ্ছনাই লাজ পাব পিছত বিশ্বদাৰ বৌক সুধি ল'লেই হ'ল এতিয়া কথাটো বহল কৰিব নালাগে ব'লা ভিতৰলৈ গাভৰু ছোৱালী এজনীক মাৰপিট কৰিছে কিয়
নিশ্চয় কথা ডাঙৰেই নে আকৌ সেইদিনাৰ নিচিনা ক'ৰবালৈ যাবলৈ ওলাইছিল বাইদেউ হা অ কি হ'ল মানে কথা এটা সুধিম বুলি ভাবিছিলোঁ গালি পাৰি আহিব নেকি সোধ কি সোধ নহয় মানে আপোনাৰ খং উঠি থাকিলে মোৰ বৰ ভয় লাগে মোৰ মূৰটো নাখাবি সোধ দেখা নাই চবে চব দোষ মোৰ ওপৰত জাপে মানে মনলৈ আহি থকা কাৰণেহে সুধিছোঁ আপুনি বাৰু গালি চাৰি পাৰি থাকিলেও মোক ভাল পায়নে ধেই পাগলীজনী এইটো সময়ত তোৰ সেইটোহে প্ৰশ্ন মনলৈ আহিল নে নহয় কিয় আহিছে সেইটো সোধক ক মোৰ সংসাৰখন আপোনালোকে দেখিছে মোৰ মানুহটো চাকৰিয়াল কিন্তু মই দেখোন অনবৰতে ভয় ভয়কে থাকিব লাগে মূৰ্ছনাক মোৰ মতে তাই ভাল পাই যদি তাই বিচৰা ল'ৰা এটাৰ লগত বিয়া দিয়াটোৱে ভাল হ'ব নেকি নহয় মই কথাটোহে কৈছোঁ আপোনালোকে যি ভাল দেখে কৰক লাবণ্য একে ধ্যানত যে এৰা কি হ'ল একো নাই এনেই অলপ মনটো ভাল নহয় কিবা এটাতো নিশ্চয় হৈছে মুচনাকো দেখিলো তাইও কিবা টেনশ্যন এটাত আছে গম পালো প্ৰেমত বাধা মানে ঘৰৰ পৰা আজি হোৱাৰ কোনো লক্ষণ নাইয়ে নো চিন্তা হাম হে না ধুনীয়া প্লেনিং বনাম এইবাৰ তোৰ প্লেনিঙে আগতেও জলকা জলুকে পানী খুৱাই থৈছে পানী আকৌ স্বাস্থ্যৰ কাৰণে ভাল আৰু ফেইলাৰ অফ দি পিলাৰ অফ ছাকচেছ সংস্কৃতত কলি নুবুজিলে চব সংস্কৃত হয় হেই বাদ দিয়াহে তোমালোকৰ ফাল্টু কথা মই সঁচাকৈ কৈছোঁ মূৰ্ছনাক একেবাৰে অনাৰ সিদ্ধান্ত ল'লোঁ কথাটো কিন্তু গোপনে ৰাখিব লাগিব এতিয়ালৈকে অকল লাটুহে জানে কিন্তু সমস্যাটো হৈছে তেওঁলোকৰ ঘৰত তেওঁক অনবৰতে সন্দেহ কৰে এনি টাইম নজৰত ৰাখিছে সকলো বিপদৰে সমাধান আছে মোৰ মতে লাটুমক লগ পাই গোটেই প্লেনিংটো বনাব লাগে বলক ঠিক আছে কিবা এটাতো কৰিবই লাগিব ব'লা বলক আৰে ষ্টেটাছ বুলিতো কথা এটা আছে নাই মোৰ মতে কিন্তু যি হয় হ'ব ঘৰলৈকে লৈ অহা ভাল হ'ব থকা কথাটো মই চিন্তা কৰিম কিন্তু এতিয়া তেওঁৰ যে সাহস নোহোৱা হৈছে সাহস গোটাব লাগিব মই আছো নহয় হে পুহিয়া প্লেনিং এটা মনলৈ আহিছে কি বাহ 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 অমৰাৱতী বাহ এ বাহ 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 অমৰাৱতী বাহ 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 অমৰাৱতী বাহ এ বাহ 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 অমৰাৱতী বাহ আইডিয়া লাটু মাহী একো ফালিব নালাগে মোৰ কথাটো শুন বাপ কচোন মূৰ্ছনাক আমি যিকোনো প্ৰকাৰে উঠাই নিব লাগে ঘৰত গম নোপোৱাকৈ আৰু এনেকুৱা এঠাইত ৰাখিব লাগিব যাতে কাৰো সন্দেহ নহয় কিন্তু ক'ত ৰাখিম ঘৰলৈকো ডাইৰেক্ট লৈ আনিব নোৱাৰো লাটুমহঁতৰ ঘৰত ৰাখিব পাৰি হেই কি ফাল্টু কথা কোৱা আংকলৰ তাত অসম্ভৱ আৰে চেণ্টি দিমতো নহ'লে কি নগেন্তৰ ঘৰত ৰাখিম নেকি আৰে ষ্টেটাছ বুলিতো কথা এটা আছে নাই মোৰ মতে কিন্তু যি হয় হ'ব ঘৰলৈকে লৈ অহা ভাল হ'ব থকা কথাটো মই চিন্তা কৰিম কিন্তু এতিয়া তেওঁৰ যে সাহস নোহোৱা হৈছে সাহস গোটাব লাগিব মই আছো নহয় হে পুহিয়া প্লেনিং এটা মনলৈ আহিছে কি মই বিচাৰো তুমি সুখী হোৱা কিন্তু এই শ্যাম কোন মোৰ প্ৰিয়জন যাৰ বাবে মই মোক নিজকে ৰাধা বুলি ভাবোঁ আৰু তেওঁ মোৰ শ্যাম
এইবোৰ ফাল্টু কামত নহা কথাৰ বাবে উন্দুলাই থাকি লাভ নাই। মই ক'ত উন্দুলাই আছো? এইবোৰ ফটোৱামিৰ বাবে তোক তুলি তালি ডাঙৰ দীঘল কৰা নাই। কিহৰ অসুবিধা দিছে? একো অসুবিধা দিয়া নাই। তেনেহ'লে সেই অসভ্যটোৰ পুতেকৰ সৈতে তই হলি গলি এৰিব পৰা নাই কিয়? মই মানে তোমালোকে তুলি তালি ডাঙৰ দীঘল কৰা গৰু ছাগলীটো নহয়, মোৰোতো এটা মন আছে। কি কি কলি তই? মুখে মুখে উত্তৰ দিয়। দৰকাৰ হ'লে তোক শিকলি লগাই ৰাখিম, পোহনীয়া কুকুৰৰ দৰে। বাপেৰক চিনি পোৱা নাই। নাথাকো, ময়ো এনেকৈ বন্দী হৈ থাকিব নোৱাৰো। দিয়াই অৰ্ণৱ দা, কি হ'ল? কি হ'ল মানে ডাঙৰ কথা ৰ। মূৰ্ছনাই ঘৰত বৰ বেয়াকৈ টৰ্চাৰ কৰিছে। মোকতো দেখিব নোৱাৰি, আনকি তাইকো মাৰপিট কৰিছে। মোৰ কাৰণে বেচেৰীজনীয়ে বৰ কষ্ট পাইছে। চে মই এতিয়া কি কৰোঁ বাৰু? চাওঁ সোঁহাতখন চাওঁ। সোঁহাতখন মংগলৰ দশা ভাল, কিন্তু শনি মংগলৰ গাত পথালিকে বহি আছে। এতিয়া জগাবলৈ গাহ গজেন্দ্ৰ পাঠ কৰিব লাগিব। এষ্ট্ৰলজাৰ ওলাই তেতিয়াহ'লে মই কি কৰিম? আৰে কিবা এটা ভাব না। দেউতাকৰ যিটো ৰুদ্ৰমূৰ্তি দেখিছোঁ, আমাৰ সম্পৰ্কটো যে হ'ব সেয়া অসম্ভৱ। আচ্ছা, মূৰ্ছনাৰ নিচিনা এটা বেলেগ প্ৰডাক্ট আছে, লাগিব নেকি? এই ফাল্টু কথা কিছুমান কৈ নাথাকিবি। মই মূৰ্ছনাক ভাল পাওঁ, তাইৰ অবিহনে মই জীয়াই থাকিব নোৱাৰোঁ। তাৰমানে লাইফ টাইম ভেলিডিটি ন? তেতিয়াহ'লে বেলেগ প্ৰডাক্ট দেখুৱাই লাভ নাই। হ'ব, তাৰমানে ডিছকানেক্ট কৰিব মন নাই যদি বেলেগ এটা প্লেনিং কৰিব লাগিব। প্লেনিং? তাৰ কাৰণে আমাৰ এটা দলৰ প্ৰয়োজন হ'ব। দল মানে? ধৰি লওক আমাক হেল্প কৰিব পৰা কিছু সংখ্যক বিশ্বাসী মানুহ লাগিব, যাতে আমাৰ প্লেনিংবোৰ কোনেও গম নাপায়। ঠিক আছে ৰ, মই সকলোখিনি মেনেজ কৰি আছোঁ। কৰক। সৰু সৰু মানুহৰ সৰু সৰু কথা, সৰু সৰু মানুহৰ হাঁহি আৰু বেথা, এটুপ এটুপকৈ ৰংবোৰ জমা হয় বাৰু ভঙা উৎসাহৰে মেলা। বাহ 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 অমৰাৱতী বাহ, এ বাহ 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 অমৰাৱতী বাহ, এ বাহ অমৰাৱতী বাহ, বাহ 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 অমৰাৱতী বাহ, এ বাহ 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 অমৰাৱতী বাহ।